দাওয়াত করে, দাওয়াত কৰি পেলাই যদি আপুনি ঘৰৰ পৰা বেলেগ ঠাইলৈ গুচি যায়, সেইটো কি হ'ব? মেহমানৰ লগত কি কৰা হ'ব? মেহমানক অপমান কৰা নহ'ব? গতিকে যিবিলাক মানুহ এতিয়াও ঘৰত বহি আছে, আপোনালোকে আহক, মেহমানক অপমান নকৰিব। আপোনালোকে ঘৰ পাব, বজাৰ পাব, টাউন পাব, স্ত্ৰীৰ বিচনা পাব, এই জলসা কিন্তু নাপায়। 2-3 ঘণ্টাৰ পিছতে জলসা ভাঙি যাব। হ'ব পাৰে আমাৰ আপোনাৰ কাৰণে জীৱনৰ শেষ জলসা। কওক সঁচা নিছে? গতিকে কাল বিলম্ব নকৰি যোনে য'ত আছে, যি অৱস্থাত আছে, গুচি আহক, দৌৰি আহক, জলসাত বহি যাওক, মাত্ৰ 3 ঘণ্টাৰ কাৰণে। আমি এতিয়া নাচাই, অৱশ্য আগতে চাইছোঁ, চিনেমা হলত যাই বহিছে মানুহ 3 ঘণ্টা, লৰচৰ নাই। ইণ্টাৰভেল যেতিয়া দিছে তেতিয়াও বহিয়ে আছে, হয় না নহয়? কিন্তু জলসাত আহিলে গা গৰম হৈ যায় মানুহ, বাপৰে। গতিকে আজি 3 ঘণ্টাৰ কাৰণে আমি বহিবলৈ ৰাজি আছো ইনশাআল্লাহ। জোৰকে কওক, এই বহুত আহা আহা।